অগপই প্ৰাৰ্থী দিব বৰপেটাত তেওঁলোকৰ বুজা পৰাৰ যিটো ধাৰা আমিও জানিব পৰা মতে এইবাৰো বৰপেটা লোকসভাটো NDA অগপক দিব সেইকাৰণে অগপই তাৰ প্ৰস্তুতি চলাইছে আমাৰো এটা আলোচনা বিলোচনা চলি আছে আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী বৰপেটা বিচাৰিছোঁ আমাৰো সেইকাৰণে নিৰ্বাচনৰ কাম কাজ আমি আৰম্ভ কৰি দিছোঁ কিন্তু বৰপেটা লোকসভা সমষ্টি যথেষ্ট সম্পন্ন হ'ল তিনিটাকৈ নতুন সমষ্টি অন্তৰ্ভুক্ত হ'ল ইমান নোৱাৰি আমি 91ত সকলৰ বিৰুদ্ধে যুদ্ধ কৰি পেলাই 91ত বৰপেটা লোকসভা জিকিছিলোঁ 96ত আমি জিকিছিলোঁ আৰু ইয়াত এটা আমাৰ সাংগঠনিক ভিত্তি আছে আৰু নতুন জনবিন্যাস হ'লেই বা ভাৰতীয় জনতা পাৰ্টি যেনেকৈ ভাবে সকলো হিন্দুই তেওঁলোকক সমৰ্থন কৰিব অগপই যেনেকৈ ভাবে সকলো অসমীয়া মানুহে তেওঁলোকক সমৰ্থন কৰিব তেতিয়াহ'লে হাৰিলে কেলে যোৱা বিধানসভা নিৰ্বাচনত 9টালৈকে নামি আহিল কেলে কোনো মানুহ কোনো অংশৰ মানুহ কাৰোৰ কাৰণে ম্যাদী পাত্তা হৈ থকা নাই জনগণে সিদ্ধান্ত ল'ব কাক সমৰ্থন কৰিব এইবিলাক ধৰ্ম ভাষা সাহিত্য কথা নাই মানুহে নিজৰ কোন দলে কি ধৰণে জনগণৰ কাম কাজ কৰে তাকে ভিত্তি কৰি পেলাই সিদ্ধান্ত আমি বৰপেটাই অকল বিচাৰিম এটা সমষ্টি আমি বিচাৰিম আমি বিচাৰিছোঁ অগপতো আমি নাজানো অগপই ক'ত খেলে ক'ত নেখেলে আমি নাজানো আমি বৰপেটা আমি CPIMৰ পক্ষৰ পৰা বৰপেটা সমষ্টিটো আমি বিচাৰিছোঁ আৰু এই সমষ্টিটো আমি খেলাম ইণ্ডিয়ান এলায়েন্সৰ লগত কথা চলি আছে অনৰ্গল চলি আছে আৰু কথা বতৰাৰ ভিত্তিতে আমি সাংগঠনিক কাম আৰম্ভ কৰিছোঁ আমিতো ভাবিছোঁ আমাৰ যিমান লানি আলোচনা হৈ আছে আমি মাত্ৰ এটা চিট বিচাৰিছোঁ আৰু সেইটো নিশ্চিতভাৱে বৰপেটা বিচাৰিছোঁ আৰু এইটো আমি বাইলেটাৰেল কথা বতৰা পাতি আছোঁ পাৰ্টিবিলাকৰ মাজত আৰু সেই ভিত্তিতে আমি বৰপেটা লোকসভা চিটটোত আজি সাংগঠনিক কাম আৰম্ভ কৰিছোঁ আজি আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিব নোৱাৰোঁ কাৰণ আমাৰ আকৌ বৈঠক হ'ব আকৌ ফাইনেলাইজ কৰিম ফেব্ৰুৱাৰী মাহত হয়তো ফাইনেলাইজ হ'ব ফাইনেলাইজ হোৱাৰ পিছত আমি মুকলিমূৰীয়াভাৱে 15টা ৰাজনৈতিক দলে আমাৰ ক'ত কোন কেণ্ডিডেট থাকিব সেইটো ঘোষণা কৰিব কিন্তু এতিয়া যিবিলাকে য'ত বিচাৰিছে য'ত সাংগঠনিক কাম কাজ আছে নিৰ্বাচনৰ কাৰণে তেতিয়া বুজাবুজিলৈকেতো কোনো বহি থাকিব নোৱাৰে নিজৰ সাংগঠনিক কাম আমি কৰিছোঁ জনসভা এটা সাংগঠনিক কাম আপোনালোকে এককভাৱে হ'লেও বৰপেটাত খেলিব এতিয়ালৈকেতো আমি খেলাৰ কথা কৈ আছোঁ একক হ'ব নালাগে আমি যৌথভাৱেই খেলিম যৌথই হ'ব যদি হাইপথেটিকেল কথা কৈতো লাভ নাই যদিৰ কথা কৈ লাভ নাই কিন্তু আমি 15টা ৰাজনৈতিক দল লগ লাগিছোঁ আৰু এই 15টা ৰাজনৈতিক দলে আমি যৌথভাৱে এইবাৰ অসমত খেলিম বিজেপিয়ে আমাৰ মাজত ভাঙন সৃষ্টি কৰা কনফিউজ সৃষ্টি কৰাৰ কথা কৈ আছে আমি সেই কনফিউজনত নাই আমি স্থিৰ আমি একেলগে খেলাম বৰপেটা লোকসভা আপোনালোক মানে দাবীদাৰ একদম দাবীদাৰ আমি জোৰদাৰ দাবী আমাৰ কিন্তু আমি দাবীদাৰে নহয় আমি সেই হিচাপে কথা বতৰা পাতি আছোঁ আৰু এইটো আমিও এটা নিশ্চিত হৈছোঁ হয়তো বৰপেটা লোকসভা সমষ্টি আমাৰ য'তৰ হ'বই হ'ব যেতিয়া আমি আমাৰ কাম আৰম্ভ কৰি এতিয়া মানুহৰ কথাটো আপোনালোকে এছেছ কৰিব মানুহ আহিব মিটিং আৰম্ভ হ'ব যেতিয়া আধা ঘণ্টা যোৱাৰ পিছত আপোনালোকে এছেছ কৰিব কিমান মানুহ আহিছে নাহিছে কিন্তু আমাৰ সাংগঠনিক শক্তি হিচাপে আমি জমায়েত কৰিছোঁ CPIMৰ একক সমাৱেশ এইটো এককভাৱে আমি সমবেত কৰিব বিচাৰিছোঁ আৰম্ভণিহে এইটো আৰম্ভণি কৰিছোঁ জানুৱাৰীৰ প্ৰথম সপ্তাহত বৰপেটা লোকসভা সমষ্টি কোন দলে পাব এতিয়াতো ঠিক কৰা নাই সেইকাৰণে আমি নিজা নিজা দলবিলাকে জনসাধাৰণক জাগৃত কৰিছোঁ যাতে সকলোৱে অহা নিৰ্বাচনত NDA প্ৰাৰ্থীক ভোট দিয়ে কথা হৈছে সেই NDAৰ প্ৰাৰ্থীক ভোট আপোনালোকে কোনখন আসন দাবী বৰপেটা লোকসভা এতিয়ালৈকেতো আমি তেওঁলোকৰ ওচৰত দাবী ৰাখিছোঁ যে বৰপেটা সমষ্টিত আমি 2বাৰ আগতে জিকিছোঁ গতিকে এইবাৰৰ নতুন সংযোগ হৈছে কিছু গতিকে ইয়াত আমাৰ কিছু গণভিত্তি আছে সেইকাৰণে এই চিটটো আমাকে দিব লাগে এইটো আমাৰ দাবী তেওঁলোকৰ ওচৰত কিন্তু যথেষ্ট প্ৰত্যাহ্বান আছে এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত 3টাকৈ নতুন সমষ্টি অন্তৰ্ভুক্ত হ'ল মানে সক্ষম হ'বনে নাই আমাৰ সকলোতে অলপ যোগাযোগ আছে প্ৰত্যেকটো বিধানসভা সমষ্টিতে আমাৰ পাৰ্টি আছে সেইকাৰণে আমি আশা কৰিছোঁ যে যদি চিটটো আমাক দিয়ে তেনেহ'লে আমি ইয়াত জয়যুক্ত হ'ব পাৰিম আৰু যদি আপোনালোকক নিদিয়ে তেতিয়া এককভাৱে আপোনালোকৰ নিৰ্বাচন খেলিব নেকি তেতিয়া বেলেগ কথা আমি বেলেগ চিন্তা কৰিব লাগিব বুজিছানে কাৰণ আপোনালোক মানে বৰপেটা লোকসভা সমষ্টি আপোনালোক দাবীদাৰ আমি দাবীদাৰ আপোনালোকে কেইটা সমষ্টি বিচাৰিছে নাই আমি 2টা সমষ্টি বিচাৰিছোঁ মাত্ৰ বৰপেটা আৰু কোনটো বিচাৰিছে শিলচৰ বৰপেটা আৰু শিলচৰ বিচাৰিছে